ছাৰ বাইদেউসকল, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা বৃদ্ধিৰ সেই জাননীখন প্ৰকাশ পাইছে। এয়া চাব আপোনালোকৰ বিত্ত বিভাগৰ ফালৰ পৰা আজি 4 এপ্ৰিলৰ শেহতীয়া জাননী, আৰু এই জাননীৰ ভিত্তিত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ 2% মূৰ্গীয়া বানচ বৃদ্ধিৰ জাননীখন প্ৰকাশ পাইছে, আৰু যাৰ ফলত আপোনালোকৰ যোৱা মাৰ্চ মাহৰ দৰমহাৰ সৈতে আপোনালোকক 2% মূৰ্গীয়া বানচ ধৰি দিয়া হ'ব। আৰু তেনে ক্ষেত্ৰত আপোনালোকে যি বৰ্তমান সময়ত 53% মূৰ্গীয়া বানচ লাভ কৰি আছে, তাৰ ঠাইতহে আপোনাৰ 55% হ'বগৈ। আৰু এয়া চাওক, এয়া 2% দিয়ে যি বাঢ়ি এয়া 55% হৈছে। আনহাতে আপোনালোকে এয়া তলৰ 3 নম্বৰ পইণ্টটো চাবলৈ যত্ন কৰিব, আৰু এই পইণ্টত লিখা আছে যে এই বিত্ত বিভাগৰ ডিএ বৃদ্ধিৰ নটিছ মৰ্মে আপোনালোকে 2 মাহৰ এৰিয়াৰ 2টা কিস্তিত লাভ কৰিব। আপোনালোকৰ জানুৱাৰী মাহৰ এৰিয়াৰ আৰু ফেব্ৰুৱাৰী মাহৰ এৰিয়াৰ 2টা আপোনালোকে, এটা পাব জুন মাহত আৰু আন এটা পাব আপোনালোকে জুলাই মাহত। আনহাতে যোৱা এপ্ৰিল মাহৰ দৰমহাৰ সৈতে আপোনালোকৰ ডিএ ধৰি আপোনালোকৰ চেলাৰী আৰু পেঞ্চনসমূহ বঢ়াই দিয়া হ'ব বুলি এই জাননী মৰ্মে জনা গৈছে। সেয়েহে চৰকাৰী কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া খবৰ আৰু জাননী সকলোতকৈ আগত পাবলৈ আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।